কালি লক্ষিমপুৰত আহিছিলে বাঘ মুৰব্বী ইউনুছ তামুলী। সি প্ৰথমতে যিয়েই নহওক আমাৰ লক্ষিমপুৰৰ আলহী আছিলে আৰু আলহীকটো লক্ষিমপুৰ ৰাইজে এনেকুৱা অপমান কেতিয়াও নকৰে। ইউনুছ তামুলীয়ে ঘৰলৈ উভতি যাওঁতে কেইটামান শিকৰ খোৱা, কেইটামান যদি মাছৰ বেপাৰীক টুপি দলিয়াই দি জেলত যোৱা কেইটামানে গাড়ী আগচি ধৰিছিল। আৰু ইমানে যদি আপোনালোকৰ দম আছিলে তেতিয়া লক্ষিমপুৰৰে এটা অঞ্চল বঙালমৰাত ইউনুছ তামুলীয়ে প্ৰায় 24 ঘণ্টা ইয়াত কি কৰি আছিলে, কি কাৰণত আহিছিলে, তাৰ কি কামত কাৰণে আহিছে হুটপুচ কৰিবলৈ সাহস হোৱা নাই। আৰু ইউনুছ তামুলীয়ে ঘৰলৈ অভিমুখে যাওঁতে তেতিয়া গাড়ীত পিছফালে গৈ ভিডিঅ' কৰি ভণ্ডামিৰ একটা হিমা চেৰাই যোৱা ভিডিঅ' কৰি গোটেই অসমক দেখাই দিছে যে ইউনুছ তামুলী পলাই গৈছে। ইউনুছ তামুলীটো পলাই যোৱা নাই। অপেন বঙালমৰা বজাৰত প্ৰায় 100 জন মানুহে চাই আছে, ভাষণ দিছিলে। তেতিয়াতো শিকৰ খোৱা এই কেতিয়াবা যদি মাছৰ বেপাৰীক টুপি দলিয়াই দি জেলত যোৱা এই মানুহকেইটাতো আহি কিবা হুটপুচ কৰিব সাহস পোৱা নাছিলে।